আপোনালোক নগাঁৱৰে সাংবাদিক এতিয়াতো মই আহিছোঁ যোৰহাটলৈ আমাৰ নাগৰিকসকলৰ এখন সভাৰ মানে এই বৰ্তমান দেশৰ পৰিস্থিতিৰ বিষয়ে কথা ক'বৰ কাৰণে আজি নগাঁৱত আপোনাৰ মুখৰ পৰা যিটো কথা শুনিলোঁ, যিটো আপুনি ক'লে, প্ৰশ্ন কৰিলে, এইটো বৰ উদ্বেগজনক কথা। আৰু কংগ্ৰেছে ভিতৰত লুকুৱাই ৰাখি লাভ নাই যে এনেকুৱা কিছুমান লবিকেন্দ্ৰিক ৰাজনীতিয়ে তেওঁলোকক যথেষ্ট ক্ষতি কৰিছে। এই মুহূৰ্তত তেওঁলোকে চাবলৈ আজি সদায় কিয় হিমন্ত বিশ্ব শৰ্মাই কিছুমান কথা ক'বলৈ সুযোগ পায়, কিয় কিছুমান নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে, কিয় কিছুমান নেতাই আজি টিকেট নাপাই কাইলৈ কংগ্ৰেছ এৰিছে, কিয় কিছুমান নেতাই ভয় খাই বিজেপিৰ হৈ কংগ্ৰেছত কাম কৰি আছে। এই কথাবোৰ যিবোৰ চলি আছিলে তেতিয়াহ'লে এইটোৱে যদি হৈছে ইয়াত তাৰে তেতিয়াহ'লে প্ৰতিফলন ঘটিছে। ইয়াত নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ আঁৰত তেওঁৰ এটা ষড়যন্ত্ৰ আছে আৰু তেওঁৰ এটা ভূমিকা আছে। কিন্তু মই ভাবোঁ যে কংগ্ৰেছে এই কথাটো যদি উপলব্ধি নকৰে, বুজি নাপায়, সন্মিলিতভাৱে যদি যুঁজ নিদিয়ে, আৰু নগাঁও চিটটো সকলোৱে জানে যে সাধাৰণতে এইটো ভাল চিট আছিলে আৰু প্ৰদ্যুৎ বৰদলৈ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছৰ নেতা, তেওঁ যোৱাবাৰ জিকিছে, তেওঁৰ সক্ৰিয় এগৰাকী সাংসদ, গতিকে তেওঁৰ বিৰুদ্ধে তেনেকুৱা কোনো অভিযোগ নাই এতিয়া। গতিকে সৰব এজন আৰু বৰা যে সুৰেশ বৰা কোন সকলোৱে জানে। সুৰেশ বৰাৰ লগততো অন্ততঃ মানুহে প্ৰদ্যুৎ বৰদলৈক তুলনা কৰি চাব লাগে যে প্ৰদ্যুৎ বৰদলৈ শিক্ষিত হিচাপে বা যোগ্যতা হিচাপে কিমান ওপৰত আৰু সুৰেশ বৰা ক'ত। সুৰেশ বৰা তেওঁৰ অধীনতে কাম কৰিছিলে সেইদিনালৈকে। কিন্তু আপোনাৰ প্ৰশ্নটোত মই এইটোৱে ক'ম যে কংগ্ৰেছে যদি তেনেকুৱা কাম কৰিছে তেতিয়াহ'লে এইটো আত্মহত্যা সদৃশ হৈছে আৰু ই বিজেপি বা হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিব। আৰু সেইটো মই ভাবোঁ ঊৰ্ধ্বতন মুখলে খুব সোনকালে এইটো তদন্ত কৰি ইয়াক হস্তক্ষেপ কৰিব লাগে। আপোনালোক নগাঁৱৰে সাংবাদিক এতিয়াতো মই আহিছোঁ যোৰহাটলৈ আমাৰ নাগৰিকসকলৰ এখন সভাৰ মানে এই বৰ্তমান দেশৰ পৰিস্থিতিৰ বিষয়ে কথা ক'বৰ কাৰণে আজি নগাঁৱত আপোনাৰ মুখৰ পৰা যিটো কথা শুনিলোঁ, যিটো আপুনি ক'লে, প্ৰশ্ন কৰিলে, এইটো বৰ উদ্বেগজনক কথা। আৰু কংগ্ৰেছে ভিতৰত লুকুৱাই ৰাখি লাভ নাই যে এনেকুৱা কিছুমান লবিকেন্দ্ৰিক ৰাজনীতিয়ে তেওঁলোকক যথেষ্ট ক্ষতি কৰিছে। এই মুহূৰ্তত তেওঁলোকে চাবলৈ আজি সদায় কিয় হিমন্ত বিশ্ব শৰ্মাই কিছুমান কথা ক'বলৈ সুযোগ পায়, কিয় কিছুমান নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে, কিয় কিছুমান নেতাই আজি টিকেট নাপাই কাইলৈ কংগ্ৰেছ এৰিছে, কিয় কিছুমান নেতাই ভয় খাই বিজেপিৰ হৈ কংগ্ৰেছত কাম কৰি আছে। এই কথাবোৰ যিবোৰ চলি আছিলে তেতিয়াহ'লে এইটোৱে যদি হৈছে ইয়াত তাৰে তেতিয়াহ'লে প্ৰতিফলন ঘটিছে। ইয়াত নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ আঁৰত তেওঁৰ এটা ষড়যন্ত্ৰ আছে আৰু তেওঁৰ এটা ভূমিকা আছে। কিন্তু মই ভাবোঁ যে কংগ্ৰেছে এই কথাটো যদি উপলব্ধি নকৰে, বুজি নাপায়, সন্মিলিতভাৱে যদি যুঁজ নিদিয়ে, আৰু নগাঁও চিটটো সকলোৱে জানে যে সাধাৰণতে এইটো ভাল চিট আছিলে আৰু প্ৰদ্যুৎ বৰদলৈ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছৰ নেতা, তেওঁ যোৱাবাৰ জিকিছে, তেওঁৰ সক্ৰিয় এগৰাকী সাংসদ, গতিকে তেওঁৰ বিৰুদ্ধে তেনেকুৱা কোনো অভিযোগ নাই এতিয়া। গতিকে সৰব এজন আৰু বৰা যে সুৰেশ বৰা কোন সকলোৱে জানে। সুৰেশ বৰাৰ লগততো অন্ততঃ মানুহে প্ৰদ্যুৎ বৰদলৈক তুলনা কৰি চাব লাগে যে প্ৰদ্যুৎ বৰদলৈ শিক্ষিত হিচাপে বা যোগ্যতা হিচাপে কিমান ওপৰত আৰু সুৰেশ বৰা ক'ত। সুৰেশ বৰা তেওঁৰ অধীনতে কাম কৰিছিলে সেইদিনালৈকে। কিন্তু আপোনাৰ প্ৰশ্নটোত মই এইটোৱে ক'ম যে কংগ্ৰেছে যদি তেনেকুৱা কাম কৰিছে তেতিয়াহ'লে এইটো আত্মহত্যা সদৃশ হৈছে আৰু ই বিজেপি বা হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিব। আৰু সেইটো মই ভাবোঁ ঊৰ্ধ্বতন মুখলে খুব সোনকালে এইটো তদন্ত কৰি ইয়াক হস্তক্ষেপ কৰিব লাগে।